Holy moly guys, अभी हम स्नैक पकड़ने जा रहे थे। अभी हम स्नैक पकड़ने जा रहे हैं। अभी स्नैक देखने के लिए ब्लैक को बुला। ये तलत से तलत या जा अभी तलत जा ठीक ना रेकर्ड करने हाँ এটা হ'ব না বাৰু না ঘুৰণীয়া বা দিম নেকি কিং কোবৰা ওলাই গৈছে ইয়াত আচৰিত সোমাই যাব পাৰিম নেকি না বলে মুখ না বলে পুলিশত কই আমার কোবরা না रेकर्ड कर दिया ओहो तो निशे बड़ी एकदम मन कोने बड़ी ओ माय गॉड पता न हो इमान ना हो ये लाइट से निकल ओ এটা ভাই রাখলা গো ওকে স্যার ওকে স্যার বুঝে না না ওকে স্যার ব্লগ ঘুইলে তোমায় লাইলো কাপড় কিনলেন না না তো গেছে ঘুইলে এইটা আগৰ জায়গা পালে এইটা এই চুক এই মেথাতে চুকলে আছে এইফালে কমাই গ'ল ওপৰটো দেখা কাপোৰলে এই বগালে কাপোৰ এই ওপৰলে পালেহি ওপৰত এই ওপৰত মেথা আহিলে আছে সেইকেইটা আহিলে সেইটো মেথাটো ওলালে সেইটো মেথাটা লেফেলে আছে Kalau lihat yang tanjuk. Itu beratan. Mulai pelan. Nah gitu ya.
নহ'ব নহ'ব সেইডাল অকণমান ডাঠ এডাল নক এইডাল বেকা হৈ গৈছে বেকাৰ অলপ শকত চাই পাওঁ নহয় গোল নহ'ব আকৌ দেই গোল নহ'ব চেপেটা লাগিব খাই যাব কোবৰা নেকি বাৰু সেইডাল কি কোবৰা ৰজা ফেটি বুলি কয় এজনে হেঁচাপে দিব পাৰিব নি খালি এইটো এৰিলে নহ'ব বাৰটা লাগিব লাগিব দেই কিমান জোৰ চাট ইমান দীঘল সেইটো এৰাই দিয়ক মামা এৰাই দিয়ক এডাল কয় কিং কোবৰা ৰজা মামুলিত দিব চাই লওক মা ক'ত গ'ল মা আপুনি এজনে ধুই দিয়কচোন একো নহয় ভয় নকৰিব এডাল ভৰাই দিয়কচোন মোক বাহ ধৰাজন কোনজন আছিলে এইখন ধৰক এইডোখৰ ধৰক বহাই যাওক লাহে লাহে মই মোৰটো এৰি নিদিয়ক কেনেকে ধৰি ল'বা আজি এটা কিন্তু মই খাব আজিকালি সাপ পাবলেই নাই আজিকালি সাপ নথকাৰ কাৰণে আপোনাৰ বাট বিষ চাত বিষৰ পৰা আদি কৰি সূৰ্যৰ এটা ৰশ্মি আছে যিটো নেকি বিষাক্ত সেইটো সাপে খায় সেইটো যেতিয়া সাপে নাখাব বিষটো তেতিয়া সেইটো উশাহৰ লগত আমি খাই পাম তেতিয়া আমাৰ মানুহবোৰ বিষালী হৈ যাব বাট বিষ চাত বিষ বাঢ়ে যে গতিকে সাপে কিমান মানুহৰ উপকাৰ কৰে সেইকাৰণে সাপ মাৰিব নালাগে এতিয়া সাপটো যে বিষাক্ত হয় সাপটো বিষাক্ত সেইকাৰণে হয় বিষটো খাই লৈ পেলাই বিষাক্ত হয় গম পাইছেনে ফেটি সাপডাল যেতিয়া এফালেদি যায় সেইফালে 20 মিটাৰ এফালে 20 মিটাৰ যোনটো আমাৰ বিষাক্ত গেছটো সি নিজলে শোষণ কৰে সাপ আৰু সাপৰ মেইনলি নেগুৰত বিষ থাকে কোনোবাই কিবা কিবি কয় আপোনালোকক মুচৰা গুম ধুন্দুলি ফেটি নহয় আগতে ধুন্দুলি গুম বুলি ক'ব তাৰপিছত আচাৰি সাপডাল আমাৰ ভুল ধাৰণাখিনি তাৰপিছত ধুন্দুলি গুমটো যোনটো আঁচাচ থকাটো যায় সেইটো বাকৰাজ বুলি কয় আৰু সেইটো কয় আপোনাৰ ট্ৰিংকেট কপাৰ হেডেড ট্ৰিংকেট স্নেক ইংলিছত কয় সেই সাপটো আপোনাৰ বিষ নাই কিন্তু সেই সাপটো আমাৰ মানুহে ফেটি বুলি কৈ পেলাই কি কয় আপোনাৰ ফেটি সাপ বুলি সাপটো মাৰি পেলাই সেইটো কিন্তু ফেটি সাপ নহয় আৰু কয় আচাৰি সাপডাল যোনডাল আচাৰি কাৰহলা সাপ বুলি কয় সেইডাল আগৰ দিনৰ মানুহবিলাকে কয় খুটি পেলাই বোলে গছৰ ওপৰত ঠিক হ'লে বোলে বিষ উঠি যায় বুলি কয় আগৰ দিনৰ ককা আইতাহঁতে কয় সেইটো নহয় সেইডাল একেবাৰে অবিষাক্ত সাপ আৰু মুচৰা গুমডাল যোনডাল ৰেড স্নেক বুলি কয় তাৰ নামটোৱে হৈছে ৰেড স্নেক সি অকল নিগনি পঁইতাচোৰাৰ ঘৰত খাবলৈ আহে সি খুটিলেও নময় তাৰ নেগুৰত বিষ থাকে বুলি কয় মুচৰা গুমৰ সাপৰ নেগুৰত বিষ নাথাকে আৰু হকচু সাপ বিষাক্ত হকচু সাপডাল ইংলিছত কয় ব্ৰেণ্ডেড ক্ৰেট আপোনাৰ হকচু সাপডাল খালি এটা ভুল ধাৰণা আছে নেগুৰ ফালেও মুখ থাকে বুলি কয় দুমুখীয়া নেজে মাৰে বুলি কয় সেইটো এটা অবিষাক্ত সাপ কিন্তু আপোনালোকে যিমানে যি নহওক সাপে খুটাৰ লগে লগে আপোনালোকে কোনো বেজ চেজ কিবা কিবি আপোনালোকে একোৱে সেইবিলাকত হেৰি নকৰিব ট্ৰিটমেণ্ট আছে
লগালগ আপোনালোকে হস্পিটেল নিব আৰু হাপে খুটিলে কিছুমানে কয় পুৰা টানকে বান্ধি দিব সাপোজ ইয়াত কামুৰিলে হাপে মই যদি ইয়াত যদি পুৰা টানি টানি যদি গাঁঠিটো মাৰি দিওঁ ইয়াত মোৰ তেজখিনি ব্লক হৈ যাব আমাৰ নাৰ্ভ চিষ্টেমটো আমাৰ কোষবিলাকে কেতিয়া কাম কৰে যেতিয়া আমি যোনটো অক্সিজেন লওঁ সেই অক্সিজেনটো তেজৰ লগত মিহলি হৈ পেলাই আপোনাৰ আমাৰ মানে গোটেই শৰীৰত যায় ইয়াত যদি মই যদি বান্ধি পেলাই যদি আপোনাৰ তেজ আৰু যদি অক্সিজেন ছাপ্লাইটোৱে যদি বন্ধ কৰি দিওঁ নাৰ্ভখিনিটো ডেমেজ হৈ যাব সেই তেনেকুৱাত কেতিয়াবা হাত কাটিবলগীয়াও হৈ যায় মানুহজন বাচি যায় কিন্তু আপোনাৰ হাতখন কাটি দিবলগীয়া হ'ব পাৰে অলৰেডি বিষটোৱে তাক ডেমেজ কৰিয়ে আছে গোটেই নাৰ্ভ চিষ্টেমখিনি গোটেই কোষখিনি আমাৰ তাত যদি বান্ধি পেলাই যদি আমি যদি অক্সিজেনখিনিও যদি যাবলৈ নিদিওঁ যদি তেজখিনিও যদি যাবলৈ নিদিওঁ গোটেই আমাৰ হাতখনে কাম নাইকিয়া হৈ যাব সেইটো নালাগে আপোনালোকে নৰ্মেল ধৰক ইয়াত কামুৰিলে কোনোবা ভৰিত কামুৰিলে নৰ্মেলি এখন কাপোৰে মেৰিয়াওক আৰু আপুনি ভাবি লওক যে আপোনাৰ হাতখন ভাগিলে আপুনি নিহিলাকে যিমান পাৰে হাতখন নিহিলাকে একেটা জেগাতে থৈ পেলাই হস্পিটেল যাওক আপোনাৰ মিনিমাম আপোনাক 30 মিনিট হ'লেও সময় বাঢ়িব আপুনি যদি ধৰক আপুনি 30 মিনিটত মৰিবলগীয়া আছিলে আপোনাৰ 30 মিনিট প্লাছ হৈ যাব কাৰণ আপোনাৰ হাতখন আপুনি হিলোৱা নাই আমি এতিয়া হিলা ধুলা কৰিলে দৌৰিলেহে আমাৰ তেজৰ চলাচলটো শৰীৰত বাঢ়ে তেজৰ চলাচল বহাৰ লগে লগেহে গোটেই বিষখিনি গাত পাব সেইকাৰণে সেইটো এটা ইম্পৰ্টেণ্ট কথা হাপে খুটিলে হাপলেও ঢেৰ ভুল ধাৰণা আছে সেইখিনি কোনো হাপে নাকামুৰে আজি ই মোক কামুৰিছে জানো ই নিজৰ প্ৰটেকশ্যনৰ কাৰণে কামুৰিব মই ধৰিছোঁ কিন্তু ইয়াৰ সেইটো আমি ভালৰ কাৰণে কৰিছোঁ আমি ওলাই লৈ গৈছোঁ কিন্তু ই এতিয়া ধৰক তাত আছে অতকেইজন মানুহ আছে সিটো খেদি আহিও কামুৰিব পাৰে আৰু এডাল হাপে খেদি যায় আপোনাৰ মুখ মেলি খেদি যাব আপোনালৈ অইন ফেটি হাপডালে ধৰক আপোনাক অকণ ফুচফুচা যিমান মানুহ সোমাই যায় সি খেদি আহিলে গোটেইখিনি মানুহ দৰ্জা মুখেদি ওলাই পলাব নোৱাৰে কিন্তু এহেঁতিও জানে সেইকাৰণে মানে আমাৰ প্ৰকৃতি ভাৰসাম্য ৰক্ষা হ'বলৈ হ'লে সাপ থাকিব লাগিব প্ৰথম কথা আৰু এইটো এতিয়া নাম্বৰলৈ লৈ যাম আমি বা ছাৰহেঁতে যদি ইয়াত ক'ৰবাত কিবা যদি মেলিব পৰা ব্যৱস্থা আছে পৰাপক্ষত নাম্বৰলৈ নিওঁ আমি বাৰীত ওলালে একদম নেমাতিব আপোনালোকৰ যদি ঘৰৰ ভিতৰত সোমাইছে আমি ঘৰৰ ভিতৰত সোমাইছে সাপটো উলিয়াব পৰা নাই আমি তেতিয়াহে আমি উলিয়াই নিব পাৰিম আপোনাৰ বাৰীত ঘূৰি ফুৰা সাপ এটা আমাৰ ধৰা সেইটো প্ৰকৃতিৰ মাজত ঘূৰি আছে সেইটো আমাৰ ধৰা সেইটো আপোনাৰ অধিকাৰ নাই সেইটো মোৰ অধিকাৰ নাই আৰু আজিকালি সাপ বন্যপ্ৰাণী আইনৰ অধীনত আহে এইবিলাক এক্ট আছে বন্যপ্ৰাণী অধীনৰ আইনত আপুনি আজি মানুহ এটাক মাৰি পেলাই আপুনি হাত এখন ভাঙি পেলাই আপুনি জেলৰ পৰা ওলাই আহিব কিন্তু আপুনি এইটো সাপ মাৰকচোন আপুনি মই গম পাওঁ ছাৰহেঁতে গম পাওঁ আপুনি যদি তাৰপিছত ওলাই আহিব পাৰে হয়নে ছাৰ এইবিলাক বহুত ষ্টিক হ'ল আপোনাৰ অজগৰডাল তেনেকৈ চিডুল আপোনাৰ নাম্বাৰ আছে ভাগ ভাগ আছে চিডুল 1 চিডুল 2 কোনখিনি কোনটো হেৰিত পৰে সেই তেনেকুৱা ভাগ ভাগ হৈ আছে গতিকে আপোনালোকলে প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ ছাৰহঁতক খবৰ দিয়াৰ কাৰণে বাট ময়ো আহিলোঁ ছাৰহঁতে মোক মাতিলে এনেকৈ যদি ওলাই আপোনালোকে খবৰ দিব আমি আহিম বাট সাপ চাপ মাৰিবলৈ নিদিব আপুনি ক'ৰ পাইছে মই আহিছোঁ আপোনাৰ মোৰ ঘৰ ইয়াতে গোলাঘাটতে মই জামুগুৰিৰ পৰাই মই আপোনাৰ আছোঁ প্ৰকৃতি বুলি এটা আপোনালোকে পেজ পাব মোৰো পেজ আছে মোৰ ছাৰৰো আছে সৌৰভ বৰগতকী তেজপুৰৰ আমি ছাৰ আণ্ডাৰতে কৰি আছোঁ প্ৰকৃতি বুলি এটা গ্ৰুপত আছোঁ আপোনাৰ মোৰ বেদান্ত গগৈ পেজ বুলি আছে নতুনকৈ খোলা পেজ আপোনালোকে ফ'ল' কৰি দিব তাতে সাপৰ বিষয়ে ইমান মানে ভুল কিছুমান তথ্য মানুহক দিয়ে সেই বস্তুখিনি নাইকিয়া হওক আৰু আজিকালি পৰ্টেল চেনেলো কিছুমান আছে সেইটো যদি এতিয়া যদি আপুনি মুচুৱা গুম এডাল ধৰি পেলাই মই ইয়াৰ পৰা নিলোহেঁতেন নহয় ভিডিঅ' কৰি পেলাই আপোনাৰ দি দিলে হয় যে এই ফেটি সাপ এডাল ধৰিলে বুলি মই কিমান কমেণ্ট দিওঁ যে এইটো ফেটি সাপ নহয় আপোনালোকে ভুল হেৰি নকৰিব মানুহবিলাকৰ মাজত ভুল হেৰি হ'ব আপোনাৰ কালি এটা তেনেকৈ আপোনাৰ ব্লেক ৰেড যোনটো কলা শংখচূড় সেইটো আমাৰ ভাৰতৰ ভিতৰত পৰে বিষাক্ত সাপ আমাৰ ইয়াত ওলায় এইবিলাক জেগাত ওলায় আপোনালোকৰ ইয়াতো ওলাব পাৰে মই আপোনালোকক দেখাই দিছোঁ হওক কিমান বছৰ হ'ল আপোনাৰ কাম কৰা মোৰ আপোনাৰ 2 বছৰ হৈছে মই ক্লাছ 7ৰ পৰা ধৰোঁ চক এইফালে আহক আপোনালোকে আমাৰ অসমত পোৱা অকল এইকেইটা সাপে বিষাক্ত এইকেইটা সাপে আপোনালোকক ছিংগুলকৈ দেখাম এইটো হ'ল চকৰি ফেটি এইটো হ'ল বাটচুপা ৰঙাডিঙি আৰু এইটো হ'ল কলা শংখচূড় আৰু এইটো হ'ল চালাজাৰ পিট ভাইপাৰ বা এইটো আছাম গল্ডেন পিট ভাইপাৰ আৰু এইটো কিং কোব্ৰা আজি ইয়াত ধৰাটো এইটো কিং কোব্ৰা আৰু এইটো হক্সু সাপ জীৱনত প্ৰথমবাৰ সাপ ধৰা দেখিছোঁ জীৱনত প্ৰথমবাৰ লাইভ সাপ ধৰা চাই আহিলোঁ মানে এনেই মোবাইলতো দেখিছোঁ বহুত কিন্তু লাইভ প্ৰথম দেখিছোঁ চাই আহিলোঁ